নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণী ইংৰাজীৰ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰৰ আটাইবিলাক প্ৰশ্নৰ উত্তৰ কৰিম, যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে বহুতেই দৰকাৰী হ'ব। তেনেহ'লে ব'লা পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা, চুজ দ্য ৰাইট আনচাৰ। তলত কিছুমান আমাক কুৱেশ্যন দিছে, ইয়াৰ ভিতৰত অপশ্যন দুটাকে দিছে, ইয়াত কোনটো সঁচা হ'ব এইটো আমাক লিখিব লাগে, ঠিক আছে। আৰু ফাৰ্ষ্ট কুৱেশ্যনটো দিছে চোৱা, when something is conserved it is preserved or destroyed। যেতিয়া কিছু বস্তু সংৰক্ষণ কৰা হয় এইটো সংৰক্ষিত কৰা হয় নেকি ধ্বংস কৰা হয়। ইয়াৰ অপশ্যন হ'ব প্ৰিজাৰ্ভ। প্ৰিজাৰ্ভ মানে সংৰক্ষণ আৰু ডিষ্ট্ৰয় মানে ধ্বংস। তেনেহ'লে ইয়াৰ আনচাৰটো কি হ'ব, when something is conserved it is preserved, সংৰক্ষণ কৰা হয়। বুজি পাইছা? পিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনটো কি দিছে, হাৰ্বিভৰাছ এনিমেলছ ইট ফ্লেছ অৰ গ্ৰাছ। হাৰ্বিভৰাছ মানে তৃণভোজী প্ৰাণী। তৃণভোজী প্ৰাণীয়ে কি খায়? ফ্লেছ মানে মাংস, মাংস খায় নেকি গ্ৰাছ, ঘাঁহ খায়। তাৰ অপশ্যনটো কি হ'ব, তৃণভোজী প্ৰাণীয়ে কি খায়? ঘাঁহ খায়। হাৰ্বিভৰাছ এনিমেলছ ইট গ্ৰাছেছ। বুজি পাইছা? ঘাঁহ খায়। অ'কে, পিছত 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি দিছে, when you excavate you dig out cover up something। তুমি যেতিয়া কোনো এটা বস্তু খনন কৰা এইটো তুমি কি কৰা? গাঁত খান্দা নেকি এইটো কভাৰ আপ। কভাৰ আপ মানে পূৰণ কৰা, ভৰ্তি কৰা। তুমি ইয়াত কি হ'ব, ডিগ আউট। ডিগ আউটটো কাৰেক্ট আনচাৰ হ'ব, কাৰণ ডিগ আউট মানে খান্দা। বুজি পাইছা? when you excavate you dig out something। বুজি পাইছা? ডিগ আউট হ'ব ইয়াতে কভাৰ আপটো নহ'ব। খনন কাৰ্যত আমি খান্দো না। অ'কে, পিছৰটো চোৱা, when you visit a historical site you see new old monuments। যেতিয়া তুমি এটা ঐতিহাসিক ঠাই ভিজিট কৰা, দৰ্শন কৰা, তেতিয়া তুমি কি দেখাবা? নতুন বস্তু দেখাবা না পুৰণা বস্তু দেখাবা? এতিয়া কি হ'ব অপশ্যনটো, তেনেহ'লে হিষ্টৰিকেল চাই মানে কি পুৰণা বস্তু দেখিব পাৰোঁ না, হয়নে নাই? তেওঁৰ অপশ্যন কোনটো হ'ব? ইয়াৰ এনচাৰ হ'ব এইটো, এতিয়া আমাৰ হ'ব অল্ড মনুমেণ্টছ। ইয়াৰ এনচাৰটো হ'ব when you visit a historical site you see old monuments। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা। পিছত 5 নম্বৰ কুৱেশ্যনটো কি দিছে, 5 নম্বৰ কুৱেশ্যন দিছে, when you play an indigenous game। ইণ্ডিজিনিয়াছ মানে জাতীয় গেম, নিজৰ যিটো জাতি হয়, ধৰ্মৰ হয়, এইটো। বুজি পাইছা? ইট ইজ এ ফৰেন অৰ লোকেল গেম। যেতিয়া তুমি এটা জাতীয় গেম খেলা এইটো কি গেম, বিদেশী গেম হয় না লোকেল গেম হয়, মানে নিজৰে গেম হয়। বুজি পাইছা? তেনে অপশ্যন কোনটো হ'ব? এইটো লোকেল গেম হ'ব। নিজৰ জাতীয় মানে কি নিজৰ এৰিয়াৰে হয় না, এইটো লোকেল গেম হ'ব। অ'কে, when you play an indigenous game it is a local game। অ'কে, এতিয়া চোৱা পিছৰ কুৱেশ্যনবিলাক কি কৈছে। ইয়াত আমাক কেইটামান কুৱেশ্যন দিছে, এনচাৰ দিছ কুৱেশ্যনছ ইন 1 or 2 short sentence। তলত যিবিলাক কুৱেশ্যন দিছে এইবিলাক আমাৰ শ্বৰ্ট চেণ্টেঞ্চত লিখিব দিছে। 1 নম্বৰ কুৱেশ্যনটো কি দিছে, হোৱাই ডিড দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং। এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ যিটো পাৰ্ট আছে এইটোত কি কৈছে যে ল'ৰা ছোৱালীসকলে কিয় ইমান জল্দি ৰাতিপুৱা উঠিছিল। বুজি পাইছা? ইয়াৰ এনচাৰটো কি হ'ব, দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং বিকজ দে ৱেৰ টু এক্সাইটেড টু শ্লিপ। ল'ৰা ছোৱালীসকলে কিয় ৰাতিপুৱা উঠিছে? কাৰণ ইহঁতে মানে এক্সাইটেড হৈছিল উঠাৰ কাৰণে, খুবেই পৰা নাছিল। কাৰণ ইহঁতক ক'ত যাব, ছামাৰ ভেকেশ্যনৰ ছুটীত ইহঁতে ফুৰিব যাব। ক'ত? কাজিৰঙাত আৰু শিৱসাগৰত। বুজি পাইছা? শিৱসাগৰত ফুৰিব যাব। অ'কে, পিছৰ কুৱেশ্যনটো চোৱা। পিছৰ কুৱেশ্যনটো কি দিছে আমাক, ৱাই ইজ আছাম ইউনিক। আছাম অন্যান্য কিয়, বেলেগ ধৰণৰ কিয়? ইয়াত অপশ্যন দিছে, আছাম ইজ ইউনিক উইথ লেণ্ড উইথ টি গাৰ্ডেনছ এনচিয়েণ্ট টেম্পলছ নেশ্যনেল পাৰ্ক হিষ্টৰিকেল মনুমেণ্টছ। কি কৈছে যে আসাম অন্যান্য কাৰণ আসামত কি আছে, অসমত আছে আমাৰ টি গাৰ্ডেন আছে, মাটিবিলাক টি গাৰ্ডেনেৰে ভৰপূৰ, বিখ্যাত মন্দিৰ আছে, ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ঐতিহাসিক মনুমেণ্টছ আছে। বুজি পাইছা? অ'কে, পিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক, হোৱাট ইজ এ নেশ্যনেল পাৰ্ক। ৰাষ্ট্ৰীয় উদ্যান কি, ইয়াৰ বিষয়ে লিখিব লাগে। ইয়াৰ আনচাৰটো হ'ব, এ নেশ্যনেল পাৰ্ক ইজ এ পাৰ্ক ডেট ইজ ইউজড ফৰ কনজাৰভেশ্যন পাৰ্পজ। ৰাষ্ট্ৰীয় উদ্যান হৈছে এনেকুৱা এটা উদ্যান য'ত মানে কিয় কৰা হয়, ইউজ কৰা হয় কনজাৰভেশ্যন মানে সংৰক্ষণৰ কাৰণে এইটো ইউজ কৰা হয়। বুজি পাইছা? পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা।
4 নম্বৰ কোৱেশ্চন কি দিছে when was কাজিৰঙা designated as a national park কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ নামকৰণ কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব কাজিৰঙা was designated national park in 1985 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কটো এটা কাজিৰঙাটো নেশ্যনেল ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিণত হৈছিল বুজি পাইছা ডিক্লেয়াৰ হৈছিল নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰটো কি দিছে আমাক What is the full form of UNESCO? UNESCO full form কি সম্পূৰ্ণ নাম কি ইয়াৰ উত্তৰটো হ'ব full form of UNESCO is United Nations Educational Scientific and Cultural Organization okay বুজি পাইছা পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে Why was কাজিৰঙা গেম সেঞ্চুৰী ৰিনেম কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী কাজিৰঙা যেটো খেল অভয়াৰণ্য আছে এটো পিছলৈ কিয় কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি নামকৰণ কৰা হৈছিল মানে কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য বুলি নামকৰণ কৰা হৈছিল ইয়াৰ আনসাৰটো হ'ব কাজিৰঙা গেম সেঞ্চুৰী is named Kaziranga Wildlife Sanctuary because the game also means animals hunted for sport and food which is not appropriate for a park to conserve animal কি কৈছে কাজিৰঙা খেল অভয়াৰণ্যটো পিছলৈ যাই কেনে কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য বুলি নামকৰণ কৰা হৈছিল কাৰণ গেমৰ মিনিং কি ইয়াতে এনিমেল হান্টেড মানে এনিমেল প্ৰাণী বন্যপ্ৰাণী শিকাৰ কৰা কিহৰ বাবে খাদ্য আৰু খেলৰ বাবে যেটো এটা কনজাৰ্ভ এনিমেলৰ পাৰপাসৰ বাবে এটো এটা গ্ৰহণযোগ্য আছিল সেই কাৰণে এটো পিছলৈ কি নামেৰে চেঞ্জ কৰা হৈছিল কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী নামেৰে নামকৰণ কৰা হৈছিল বুজি পাইছা পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো কি দিছে What does the rhinoceros eat গড়বিলাকে কি খায় ইয়াৰ আনসাৰটো হ'ব The rhinoceros eats only grasses rhinoceros গড়বিলাকে কি খায় অকল ঘাঁহ খায় বুজি পাইছা পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰটো কি দিছে আমাক On their way to Shivsagar they crossed a stone bridge what is the name of this bridge ত্ৰিশা হতে যেতিয়া শিৱসাগৰলৈ গৈ আছিল তেতিয়া ইহঁতে ৰাস্তাত এটা ব্ৰিজ ক্ৰছ কৰিছিল শিলৰ ব্ৰিজ এই ব্ৰিজখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব দ্য নেম অফ দিস ব্ৰিজ ইজ শিলৰ চাকু অৰ নামদাং ষ্টন ব্ৰিজ সেইখন ব্ৰিজৰ নাম কি আছিল শিলৰ চাকু অথবা নামদাং ষ্টন ব্ৰিজ বুজি পাইছা পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কি দিছে দ্য নেম দ্য থ্ৰী টেম্পলছ অন দ্য বেংক অফ শিৱসাগৰ টেংকত তিনিটা টেম্পলছ আছে মন্দিৰ আছে এই তিনিটা মন্দিৰৰ নাম কি তিনিটা দৌল আছে দৌলবিলাকে কি The three temples on the bank of the Shivsagar tanks are Shivodol, Vishnudol and Devidol. কি নাম Shivodol, Vishnudol and Devidol নামৰ তিনিটা দৌল আছে শিৱসাগৰত বুজি পাইছা ওকে পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰটো কি দিছে Who built the ৰংঘৰ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ অপচনটো হ'ব আহোম কিং প্ৰমত্ত সিং built the ৰংঘৰ আহোম ৰজা প্ৰমত্ত সিংহই ৰংঘৰ আৱিষ্কাৰ কৰিছিল ওকে পিছত 3 নম্বৰটো চোৱা আমাক কি কৈছে Fill the blanks যিবিলাক তলত দিছে এইবিলাক খালি ঠাই পূৰণ কৰিব লাগে Well in 1904 1904 চনত who visited কাজিৰঙা নে ইয়াতে কোনে লিখিব লাগে 1904 চনত কাজিৰঙা কোনে দৰ্শন কৰিছিল ইয়াৰ উত্তৰটো হ'ব Well in 1904 মেৰী কাৰ্জন visited কাজিৰঙা 1904 চনত মেৰী কাৰ্জন এই সময়ৰ ভাৰতৰ ভাইসৰয় কোন আছিল লৰ্ড কাৰ্জন তেখেতৰ পত্নী মেৰী কাৰ্জনে 1904 চনত কাজিৰঙা দৰ্শন কৰিছিল বুজি পাইছা পিছত 2 নম্বৰ খালি ঠাইটো চোৱা কি কৈছে The Namdang Stone Bridge was built by Ahom King Dash. কৈছে নামদাং স্পিৰিটে আহোম ৰজাৰ কোনজন ৰজা দিনত এটো বনোৱা হৈছিল ইয়াৰ উত্তৰটো হ'ব The Namdang Stone Bridge was built by Ahom King Rudra Singha. আহোম ৰজা ৰুদ্ৰ সিংহৰ দ্বাৰাই নামদাং ষ্টন ব্ৰিজটো আৱিষ্কাৰ বনোৱা হৈছিল বুজি পাইছা পিছত 3 নম্বৰটো চোৱা খালি এটা কি কৈছে 3 নম্বৰটো Sukapha made Dash his first capital. Sukapha তেখেতৰ প্ৰথম ৰাজধানী কত বনাইছিল ইয়াৰ উত্তৰটো হ'ব Sukapha made Charaidao his first capital. Charaidao তেওঁৰ ফাৰ্স্ট প্ৰথম ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল বুজি পাইছা পিছত 4 নম্বৰটো কি হৈছে answer this question in a short paragraph তলত যিবিলাক কোৱেশ্চন দিছে এইবিলাক আমাৰ প্যাৰাগ্ৰাফ সৰু প্যাৰাগ্ৰাফত লিখিব লাগে ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা write briefly the history of Kaziranga as a protected area ইয়াৰ আনসাৰটো হ'ব the story of Kaziranga as a protected area can be traced back in 1904 1904 চনত যাব লাগিব in 1904 Mary Curzon the wife of Lord Curzon Viceroy of India visited Kaziranga 1904 চনত Mary Curzon wife of কাৰ পত্নী আছিল সেই সময় ভাৰতৰ ভাইসৰয় লৰ্ড কাৰ্জনৰ পত্নী কাজিৰঙা দৰ্শন কৰিছিল she had heard that Kaziranga was famous for rhino তাই কি শুনিছিল যে কাজিৰঙা কিহৰ বাবে বিখ্যাত গড়ৰ বাবে বিখ্যাত but she could not find a single rhino there কিন্তু তাই কাজিৰঙাত আহি এটাও গড় দেখা পোৱা নাছিল she requested her husband to take measures immediately to protect the rhinos তাইৰ হাজবেণ্ডক
পত্নীক কি ৰিকুৱেষ্ট কৰিছিল লৰ্ড কাৰ্জনক যে ইমিডিয়েটলি তেওঁ যাতে কাজিৰঙা ৰাইন'বোৰক বচাবৰ কাৰণে এইটো এটা প্ৰটেক্ট কৰে ৰাইন'বিলাকক বুজি পাইছা soon after in 1905 the Kaziranga proposed reserve forest was created 1905 চনত কাজিৰঙাৰ ৰিজাৰ্ভ ফৰেষ্ট বুলি স্বীকৃতি দিছিল বা ক্ৰিয়েট কৰা হৈছিল বুজিছা slowly the park grew in size in 1916 it was named Kaziranga Game Sanctuary 1916 চনত কাজিৰঙা খেল অভয়াৰণ্য বুলি নামকৰণ কৰা হৈছিল visitors were allowed to enter the park দৰ্শকসকলক পাৰ্কলৈ সোমাবলৈ পারমিশন দিয়া হৈছিল হান্টিং ওয়াজ স্ট্রিক্টলি প্রহিবিটেড শিকার করা এটা একদম নিষেধাজ্ঞা আছিল স্ট্রিক্টলি দেন ইন 1950 the name was again changed because game also means animals hunted for sport and food which is not appropriate for a park taco-nerves animal তাৰপিছত কি কৰিলে 1950 চনত এই কাজিৰঙা যে গেম সেঞ্চুৰী বুলি নামকৰণ কৰিছিল 1916 চনত এটো পুনৰাই চেঞ্জ কৰিলে কিয় কাৰণ ইয়াতে গেমৰ মিনিং হৈছে এনিমেল শিকাৰ কৰা কিহৰ কাৰণে খেলৰ কাৰণে আৰু খাদ্যৰ কাৰণে যেটো গ্ৰহণযোগ্য নাছিল then it was renamed as Kaziranga Wildlife Sanctuary in 1950 by PD Streck the forest conservative of that time তাৰপিছত কি কৰিলে সেই কাৰণে 1950 চনত কাজিৰঙা গেম সেঞ্চুৰীটো কি নামেৰে চেঞ্জ কৰিলে কাজিৰঙা ওয়াইল্ডলাইফ সেঞ্চুৰী বুজি পাইছা ঠিক আছে it was in 1974 only that Kaziranga was designated as a national park কিন্তু তাৰপিছত 1974 চনত কাজিৰঙা ওয়াইল্ডলাইফ সেঞ্চুৰী আকৌ পুনৰাই কি নামেৰে নামকৰণ কৰিলে কাজিৰঙা নেশ্যনেল নামেৰে নামকৰণ কৰিলে বুজি পাইছা পিছত 2 নম্বৰটো কি দিছে চ আমাক 2 নম্বৰটো দিছে write a short note on তলাতল ঘৰৰ বিষয়ে আমাক লিখিব লাগে ইয়াৰ উত্তৰটো দিছে তলাতল ঘৰ is situated at শিৱসাগৰ district শিৱসাগৰ জিলাত তলাতল ঘৰ অৱস্থিত it was a ancient places of Aham and largest of all Aham architecture of which only remains are left the foundation of Talatal Ghor was laid by King Rudra Singha Talatal Ghor kone বনাইছিল এটো হ'ব Rudra Singha Aham king Aham Raja Rudra Singha dinot it had 4 stories চাৰিটা story আছে above ground ওপৰত চাৰিটা story আছে 3 stories under ground আৰু তিনিটা তলত there were 2 sacred tunnels one which was 16 kilometers long led to the Gorgaon place and other which 3 kilometers long to lead the Deko river বুজি পাইছা ওকে পিছত 3 নম্বৰ কোশ্চেন আছে 3 নম্বৰটো কি দিছে আমাক write a short note on চৰাইদেউ মৈদামৰ বিষয়ে আমাক short note লিখিব দিছে Medam was a burial ground of the Ahom kings and nobles the Medam হৈছে কি আহোম ৰজা বিখ্যাত ৰজা আৰু আহোম ৰজাসকলৰ যিবিলাক পৰিয়ালৰ ফেমিলি আছিল আৰু সেনাপতি আছিল ইহঁতৰ পৰিয়ালক কত সমাধি কৰা হৈছিল যেতিয়া তেখেতে মৃত্যুবৰণ কৰিছিল তেতিয়া মৈদামত তেখেতক কি কৰিছিল এটা পবিত্ৰ স্থান বুলি গণ্য কৰিছিল যত মানে তেখেতৰ সেনাপতি মন্ত্ৰী যিবিলাক আছে এইবিলাক মৰাৰ পিছত তাতে সমাধি কৰা হৈছিল বুজি পাইছা many royal graveyards still exist in this place বহুত ৰয়েল যিবিলাক সেনাধ্যক্ষ আছিল বীৰ আছিল ইহঁতে এতিয়াও তাতে আছে ইহঁতৰ সমাধিস্থল বুজি পাইছা the hillock of Soraidel was considered to be sacred by the people of Ahom dynasty they believed this place to be at the home of their ancestral gods these have tombed falls just like to the pyramids in Egypt Medams are fascinating Ahom architecture বুজি পাইছা ওকে দেন আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা প্লিজ লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো নতুন হৈ থাকিলে সাবস্ক্ৰাইব কৰিব না